সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ পূৰ্বে 200 কোটি টকা ভুৱা বিল সাবমিট কৰি মুকলাই নিছিল প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু সৌমেন বৰুৱাই। এই যে চৰ্চা চলি আছিল অসম বিধানসভাৰ সচিবালয়ত প্ৰায় 1000 কোটি টকাৰ কেলেংকাৰী সম্পৰ্কে, এই কেলেংকাৰীৰ ন তথ্য পোহৰলৈ আহিয়ে আছে। অথচ আশ্চৰ্যজনকভাৱে বিশেষ কৰ্তব্যৰত বিষয়া সৌমেন বৰুৱা আৰু প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে কোনো এটা ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আনকি এতিয়ালৈকে তদন্তকাৰী গোট গঠন কৰা হোৱা নাই। বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই তদন্ত ঘোষণা কৰিম বুলিহে ক'লে, অথচ এতিয়ালৈকে কিয় তাৎক্ষণিকভাৱে তদন্ত সমিতি গঠন কৰি নিদিলে সেয়াও কিন্তু ৰহস্যজনক কথা। কাৰণ মন কৰক, বিগত নিৰ্বাচনত অৰ্থাৎ এপ্ৰিলৰ 9 তাৰিখে নিৰ্বাচন হৈছিল, তাৰ আগত মাৰ্চ মাহত ৰাজ্য চৰকাৰে বিধানসভা সচিবালয়ক মুকলি কৰি দিছিল 200 কোটি টকা। আৰু এই ধন মুকলি হোৱাৰ পিছতে প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু তেওঁৰ কৰ্তব্যৰত বিষয়া সৌমেন বৰুৱাই লগ লাগি তেওঁলোকৰ চাহ চিনাকি, ইয়াৰ মাজতো আপোনাৰ সৌমেন বৰুৱাৰ নিজৰে 2-3খন ফাৰ্ম আছে, এনেকে তেওঁলোকৰ সাংগ পাংগ একাংশৰ ফাৰ্মৰ নামত ভুৱা বিল দাখিল কৰি সৰকাই নিছে 200 কোটি টকা। অথচ ফুচ কোনো খা খবৰ নাই, কোনো তদন্তৰ নামত কোনো ধৰণৰ কাম কাজ নাই। কিয় এইবোৰ কথাক লৈ কিয় একাংশ বিশিষ্ট লোকে মনে মনে থাকে, কিয় নীৰৱ হৈ থাকে? আৰু প্ৰিয় দৰ্শক, এই বিশ্বজিৎ দৈমাৰীয়ে প্ৰায় 50 লাখ টকাতকৈও অধিক টকা ব্যয় কৰি ভেনিটি ভেন ক্ৰয় কৰিছিল 2খন। মানে ভেনিটি ভেন মানে তাত আপোনাৰ চব সুবিধা থাকে, খোৱা লোৱা, ফ্ৰিজ চিজ, সাংঘাতিক আৰু বিলাসী কাৰবাৰ। আৰু সেই ভেন দুখনৰ এখন ভেন ব্যৱহাৰ কৰি তেওঁ BTADত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল। তাৰপিছত নাই, ভেনিটি ভেন দুখন নাই, ক'ত গ'ল কাৰো হাতত খবৰ নাই। নিলামে হ'ল নে, বিক্ৰীয়ে হ'ল নে, কাৰো হাতত খবৰ নাই। কথাবোৰ গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত নাছিল নে? মানে বিধানসভাৰ সচিবালয়ত ঢেৰ কেলেংকাৰী হৈছে, তাৰ পিছতে কিন্তু বিশেষ কিছুমান দল সংগঠনে নীৰৱ ভূমিকা পালন কৰি আছে। সততে আক্ৰমণ হলেই প্ৰত্যাক্ৰমণ হ'ব বুলি গৰজি উঠা দল সংগঠনবোৰ নিমাত কিয়? ইয়াৰ আৰু ৰহস্য কি থাকিব পাৰে আপোনালোকে নিজেই অনুমান কৰক। কিছুমান নিৰ্দিষ্ট বিষয়ত জপিয়াই পৰা একাংশ জাতীয় দল সংগঠন দুৰ্নীতিৰ ক্ষেত্ৰত কিয় নীৰৱ, কিয় মৌন? আনহাতে মীন উন্নয়ন নিগমৰ অধ্যক্ষ বিধায়ক ৰমাকান্ত দেউৰী আৰু বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া PV পদ্মকান্তৰ নিৰ্দেশত মীন বিভাগত সংঘটিত হৈছে কেইবা কোটি টকীয়া কেলেংকাৰী। মৰিগাঁৱৰ 22খন বিল জলাশয়ৰ উন্নয়নৰ বাবে আবণ্টিত ধনৰ 90% আত্মসাৎ কৰিছে ৰমাকান্ত আৰু বিশেষ কৰ্তব্যৰত বিষয়া PV পদ্মকান্তে। আৰু এই কোটি টকীয়া কেলেংকাৰীৰ মূল মানুহ বুলি অভিযোগ কৰা হৈছে ৰমাকান্ত দেউৰীক। তাৰপিছতো তদন্ত নাই, তাৰপিছতো একাংশ দল সংগঠন নীৰৱ। মানে কি? মানে দুৰ্নীতি বৰ্তমান সময়ত কোনো গুৰুত্ব দিব লগা বিষয় নহয়ে নেকি? এই যে অসমত সৰ্বত্ৰ অৰ্থনৈতিক অনুগ্ৰহতাই দেখা দিয়াৰ বিপৰীতে একাংশ আমলা বিধায়কে ব্যাপক হাৰত দুৰ্নীতি কৰি আছে, কেলেংকাৰী কৰি আছে, সেই কথাবোৰ কেতিয়া পোহৰলৈ আহিব? সেই কথাবোৰ কোনে পোহৰলৈ আনিব? আৰু মন কৰক, এই যে বিগত বিধানসভাত প্ৰায় 1000 কোটি টকাৰ কেলেংকাৰী হোৱা বুলি বিভিন্ন ধৰণৰ খবৰ ওলাইছে। 2021 চনৰ পৰা 2026 চনলৈকে সচিবালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অতি ঘনিষ্ঠ সৌমেন বৰুৱাৰ অধীনৰ বা তেওঁৰ সম্পৰ্কীয় ফাৰ্মসমূহে কিমান টকাৰ কাম কৰিছে, এই কথাবোৰ যদি তদন্ত কৰা হয় তেতিয়াহ'লে সকলোবোৰ কথা পোহৰলৈ আহিব। কিন্তু তদন্ত কৰিবনে? নে এই বিষয়বোৰ কেৱল উলিয়াই দিয়া হৈছে একমাত্ৰ অনাগত সময়ত কোনে কোনে মন্ত্ৰিত্ব পায় সেই বিষয়টোক আগত ৰাখি? কথাবোৰ এইকাৰণে চিন্তনীয় কাৰণ শেহতীয়া বাতৰি মতে বিশ্বজিৎ দৈমাৰীয়ে ইতিমধ্যে বিজেপি এৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এইকাৰণে তেওঁ মন্ত্ৰিত্ব নাপায়, কাৰণ এওঁলোকৰ মূল লক্ষ্য হ'ল মন্ত্ৰিত্ব। ইমান দিনৰ পৰা সংঘটিত হৈ থকা এই দুৰ্নীতিৰ খবৰবোৰ এতিয়া কিয় হঠাৎ ওলাল? কিয় নলাল? কেতিয়া ওলাব লাগিছিল, এতিয়া কিয় ওলাল? এই কথাবোৰ সাধাৰণ জনতাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নহয়।
সাধাৰণ জনতাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যে সাধাৰণ জনতাৰ ৰাজহৰ পৰা সংগ্ৰহিত টকা এওঁলোকে এই ধৰণে দুৰ্নীতি কৰি আছে, এই ধৰণে যে লাখে লাখে মাৰি আছে, ইয়াৰ বিচাৰ হ'ব লাগে আৰু ইয়াৰ শাস্তি হ'ব লাগে। কাৰণ ৰাইজৰ টকা গছত লগা নাই, ৰাইজৰ কৰৰ টকা এওঁলোকে এই ধৰণে খৰচ কৰা, এই ধৰণে লুণ্ঠন কৰাৰ অধিকাৰ এওঁলোকক সাধাৰণ জনতাই দিয়া নাই। গতিকে এই বিষয়বোৰহে সাধাৰণ জনতাৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু সাধাৰণ জনতাৰ দাবী বিশ্বজিৎ দৈমাৰীয়ে হওক বা ৰমাকান্ত দেউৰীয়ে হওক, তেওঁলোকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে তদন্ত ঘোষণা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। কথা ইমানেই। ধন্যবাদ। জয় আই অসম।